চাওক ঋতুমণি প্ৰথম দিনা মুক্তি পোৱাৰ পাছতে অভিলেখ গঢ়িছিল ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ সপোনৰ ছবিখনে আৰু আজি হৈছে তৃতীয়টো দিন পুৱাৰ ভাগতে অসমৰ ইতিহাসত আচলতে এই ধৰণে পুৱাৰ ভাগতে দৰ্শক ওলাই অহাৰ নজিৰ নাই এয়াই হয়তো প্ৰথম যে প্ৰথম দিনাখন পুৱা 4:25 সকলো দৰ্শক ওলাই আহিছিল আৰু তাৰ পাছত আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে 7 বজাৰ পৰা দৰ্শনী আৰম্ভ হৈছে আমি মেট্ৰিক্স চিনেমাজত আছো আমি দৃশ্যাংশসমূহ দেখুৱাবলৈ যত্ন কৰিম যে দৰ্শকসকল ইতিমধ্যে সাজু হৈছে আৰু ছবি ইতিমধ্যে আৰম্ভ হ'বলৈ লৈছে কিছু সময় পাছতে ছবিখন আৰম্ভ হ'ব আৰু তাৰ বাবে দৰ্শকসকল এই ধৰণে ওলাই আহিছে আমি প্ৰত্যেক দিনাই বিগত দুটা দিনতো দৃশ্যাংশ দেখুৱাই গৈছিলোঁ আৰু আজিৰ দিনটোতো দেখুৱাইছোঁ যে অসমৰ চিনেমা জগতৰ ইতিহাসত হয়তো এয়াই প্ৰথম যে পুৱাৰ ভাগতে এই ধৰণে দৰ্শক ওলাই আহিছে চিনেমাখন আৰম্ভ হ'বলৈ লৈছে আমি ভিতৰৰ পৰিৱেশ দেখুৱাম এইখিনি মুহূৰ্তত আমি সেই দৃশ্য দেখুৱাইছোঁ যে এক প্ৰকাৰ হিলদল ভাঙি প্ৰতিগৰাকী দৰ্শক ওলাই আহিছিল ৰৈ ৰৈ বিনালে চাবৰ বাবে কাৰণ জুবিন গাৰ্গৰ সপোনৰ ছবি জুবিন গাৰ্গক ৰূপালী পৰ্দাত শেষ কৰাৰ বাবে সকলোৱে দেখিব আৰু সেইবাবে অধিক উৎকণ্ঠাৰে বুকু ডাঠ কৰি আচলতে সকলো দৰ্শক এই ধৰণে ওলাই আহিছে আমি দৰ্শক একাংশৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে বেলতৰা থাকে জুবিন গাৰ্গ আমাৰ কাৰণে প্ৰেৰণা আছিলে আৰু তেখেতৰ মৃত্যুত বহুত দুখিত আমি আৰু এয়া চাব আহিছোঁ ইয়াতে কিছু আচলতে কঠিনো হয় কাৰণ জুবিন দাক চোৱাটো এইখিনি মুহূৰ্তত কিছু কঠিনো হয় সেইটো হয় কিন্তু আজি প্ৰথম চাব আহিছোঁ কেনেকুৱা তাৰপিছত আকৌ এই ধৰণে দৰ্শকসকলে সাজু হৈছে খন্তেক পিছতে ছবিখন আৰম্ভ হ'ব আমি আৰু একাংশ দৰ্শক আছে তেওঁলোকৰ সৈতেও কথা পাতিম জুবিন দাক ৰূপালী পৰ্দাত শেষ কৰাৰ বাবে চোৱা হ'ব আজিৰ দিনটোত কি ক'ব বিচাৰিব হয় বহুত এক্সাইটেডো হৈ আছোঁ অৱশ্যে বেয়াও লাগি আছে হাৰ্টতো লাগি আছে তেখেত নোহোৱা হোৱাৰ পৰা গতিকে আজি চিনেমাখনৰ থ্ৰুৱেদি তেখেতক মানে শেষবাৰৰ বাবে চোৱা হ'ব মানে ক'বলৈ ভাষাই নাই মানে নিশ্চয়কৈ প্ৰতিগৰাকী দৰ্শক এইখিনি মুহূৰ্তত কিছু আৱেগিক হৈ থকা পৰিলক্ষিত হৈছে কাৰণ জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে আৰু এই ৰৈ ৰৈ বিনালেৰ যেতিয়াই শুভমুক্তি হৈছিল সেই দিনটোৰ পৰা অৰ্থাৎ শুকুৰবাৰৰ পৰা আমি প্ৰত্যেক দিনাই দৃশ্যাংশ দেখুৱাই আহিছোঁ প্ৰত্যেক দিনাই যিসকল লোকে ছবিখন চাইছে অশ্ৰুসিক্ত নয়নেৰে চিনেমা হলৰ পৰা ওলাই গৈছে কাৰণ জুবিন গাৰ্গক শেষবাৰৰ বাবে দেখিছে ৰূপালী পৰ্দাত আৰু যি দৃশ্য আচলতে ছবিখনত পৰিস্ফুট হৈছে সেই দৃশ্য আৰু জুবিন গাৰ্গৰ শেষৰ সময়ছোৱাৰ বহুখিনি সাদৃশ্য আছে আৰু সেইবাবে যিসকল দৰ্শকে ছবিখন চাইছে সেই দৰ্শকসকলে একাংশ দৰ্শকে হুক হুকাই কান্দি ওলাই গৈছে চিনেমা হলৰ পৰা এই দৃশ্য আমি বিগত দুদিনত দেখুৱাইছোঁ আৰু আজিও দেখুৱাইছোঁ যে এক প্ৰকাৰ হাউচফুল হোৱাৰ দিশে আৰু এই ধৰণে সকলো দৰ্শকে সাজু হৈছে আমি মেট্ৰিক্স চিনেমাজৰ পৰা পৰিৱেশ দেখুৱাইছোঁ এয়া বেলতলাৰ মেট্ৰিক্স চিনেমাজৰ পৰিৱেশ সকলো সাজু হৈছে পুৱতি নিশা এই ধৰণে ওলাই অহা আমি প্ৰথম দিনা দেখুৱাইছিলোঁ যে পুৱতি নিশা সকলো ওলাই আহিছিল দৰ্শকসকল প্ৰথম দৰ্শনী চাবলৈ যিহেতু মেট্ৰিক্স চিনেমাজতে আৰম্ভ হৈছিল যিহেতু প্ৰথমটো দৰ্শনী আৰু তাৰ পাছৰ পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰিছিলোঁ আৰু ইতিমধ্যে চিনেমা আৰম্ভ হৈছে আমি কিছু সময় পাছত দৰ্শকৰ মন্তব্য পুনৰ ছবিখন চাই অহাৰ পাছৰ মন্তব্য আমি শুনাবলৈ চেষ্টা কৰিম কিন্তু চিনেমাখন ইতিমধ্যে আৰম্ভ হৈছে গুৱাহাটী মহানগৰীৰ প্ৰত্যেকটো ছবিগৃহতে 7 বজাৰ পৰা চিনেমা আৰম্ভ হৈছে আৰু মেট্ৰিক্স চিনেমাজত আজিৰ দিনটোত 11টা দৰ্শনী আছে পিভিআৰত আছে 28টা দৰ্শনী এই ধৰণে চিনেপলিছ বা অন্যান্য যিসমূহ চিনেমা হল আছে প্ৰত্যেকটো চিনেমা হলতে আজি 10টাতকৈ ওপৰত দৰ্শনী আছে সৰু সৰু চিনেমা হলবিলাকৰ কথা বাদ দি যদি আমি চাওঁ ডাঙৰ যিসমূহ চিনেমা হল আছে প্ৰত্যেকটো চিনেমা হলতে হাউচফুল আৰু কেৱল যে গুৱাহাটীতেই তেনে নহয় সমগ্ৰ অসমতেই হাউচফুল হোৱা দেখিবলৈ পোৱা গৈছে অসমৰ বাহিৰতো প্ৰত্যেকখন চহৰতেই যিহেতু ভাৰতৰ প্ৰত্যেকখন চহৰতেই যিহেতু চিনেমাখন মুক্তি হৈছে গতিকে সকলো চহৰতে দেখিবলৈ পোৱা গৈছে য'তেই অসমীয়া লোক আছে হিলদল ভাঙি ওলাই আহিছে জুবিন গাৰ্গক শেষ কৰাৰ বাবে চোৱাৰ কাৰণে সকলোৰে হেঁপাহেৰে ওলাই আহিছে কিন্তু জুবিন গাৰ্গক ৰূপালী পৰ্দাত চাই প্ৰত্যেক দিনে আমি যি দৃশ্যাংশ দেখুৱাই গৈছোঁ কান্দি কান্দি দৰ্শকসকল ওলাই আহিছে জুবিন গাৰ্গৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱা মৰম স্নেহৰ বাবে দৰ্শকসকলে এই ধৰণে হিলদল ভাঙি ওলাই আহিছে আৰু
জুবিন গাৰ্গে যি সপোন ৰচিছিল অসমীয়া ছবি জগতক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সেই সপোন যেন সাকাৰ ৰূপ পালে জুবিন গাৰ্গে যদিও জীৱিত অৱস্থাত দেখিবলৈ নাপালে কিন্তু তথাপিতো জুবিন গাৰ্গে এটা বাট দেখুৱাই থৈ গ'ল অসমীয়া চিনেমাৰ যি ভাল দিন ঘূৰি অহাৰ জুবিন গাৰ্গে কথা কৈছিল বাৰে বাৰে সেই কথা যেন বাৰে বাৰে প্ৰমাণিত হ'ল এই ৰৈ ৰৈ বিনালে ছবিখন মুক্তিৰ পাছতে অসমৰ ইতিহাসত হয়তো এয়াই প্ৰথম যে ৰাতিপুৱাৰ ভাগতে পুৱতি নিশাতে সকলোৱে ওলাই আহে নিশা 2 বজালৈকে শ্ব' চলিছে এয়াই হৈছে ৰৈ ৰৈ বিনালে আৰু এয়াই ৰৈ ৰৈ বিনালে চোৱাৰ পিছত প্ৰত্যেকগৰাকী ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনাই যেন ওলাই আহিছে প্ৰতিগৰাকী দৰ্শক ঋতুমণি ৰূপম আমি পৰৱৰ্তী সময়ছোৱাত যাম যিহেতু দৰ্শনী শেষ কৰাৰ পাছত দৰ্শকসকল ওলাই আহিব তেওঁলোকৰ প্ৰতিক্ৰিয়া আপুনি ল'ব আপোনাৰ জৰিয়তে আমি দৰ্শকসকলক আপোনাৰ জৰিয়তে প্ৰতিক্ৰিয়াসমূহ শুনাবলৈ চেষ্টা কৰিম কিন্তু আমি আপোনালোকক জনাব বিচাৰিছোঁ আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ তৃতীয় দিনৰ দৰ্শনী প্ৰথম দুটা দিনত ৰাজ্যৰ ছবিগৃহৰ 85খন স্ক্ৰীণত প্ৰদৰ্শিত হৈ গ'ল 6 শতাধিক দৰ্শনী আৰু আজিও প্ৰিয় শিল্পীগৰাকীক ৰূপালী পৰ্দাত শেষবাৰৰ বাবে এবাৰ চাবলৈ এনেদৰে বিৰদি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে সকলো দৰ্শক ওলাই আহিছে ৰাইজ ওলাই আহিছে শুকুৰবাৰে মুক্তিলাভ কৰিছিল ছবিখনে আৰু ছবিখনক লৈ এতিয়া সকলো আবেগিক হৈ পৰিছে অভিভূত হৈ পৰিছে প্ৰতিগৰাকী দৰ্শক ছবিগৃহত প্ৰতিধ্বনিত হৈছে জয় জুবিন দা ধ্বনি অসমীয়াৰ হিয়াৰ আমঠু শিল্পীগৰাকীক কি ধৰণেৰে আচলতে অনুৰাগীয়ে মৰম দিব পাৰে বা এজন ব্যক্তিৰ প্ৰতি কিমান আন্তৰিকতা থাকিলে এনেকুৱা ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে এই ছবিসমূহে আচলতে প্ৰমাণ কৰিছে বিশ্বৰ সন্মুখত নজিৰ সৃষ্টি কৰি পুনৰ সমগ্ৰ অসম জুবিনময় হৈ পৰিছে 19 ছেপ্টেম্বৰৰ পৰা বেদনাত দগ্ধ হৈ আছে ৰাজ্যবাসী আৰু সেই বেদনা যেন আৰু অধিক গাঢ় হৈছে ৰৈ ৰৈ বিনালেৰ মুক্তিৰ দিনটোৰ পৰা আৰু ৰূপালী পৰ্দাত হিয়াৰ আমঠু জুবিন গাৰ্গক প্ৰত্যক্ষ কৰি কান্তনাতে ভাগি পৰিছে প্ৰতিগৰাকী অনুৰাগী আমি আপোনালোকক প্ৰথম দিনাখনৰ পৰাই যিটো মুক্তি লাভ কৰাৰ দিনাখনৰ পৰাই আপোনালোকক পৰিৱেশসমূহ আমি দেখুৱাইছোঁ প্ৰতিগৰাকী আচলতে অনুৰাগীৰ চকুলো কান্তনাত প্ৰতিগৰাকী অনুৰাগী ভাগি পৰিছে হিয়াৰ আমঠু শিল্পীগৰাকীৰ অবৰ্তমানত কেনেকুৱা ধৰণৰ আচলতে পৰিৱেশে বিৰাজ কৰিছে হিয়া আমি দেখিছোঁ সকলোৱে দেখিছে ছবিখনৰ জৰিয়তে ৰূপালী পৰ্দাত তেওঁক জীৱন্ত ৰূপত দেখি প্ৰথম দিনৰ দৰে কালিৰ দিনটোতো ছবিগৃহত শুকাই কান্দি উঠিছে দৰ্শক ৰাইজ আৰু বিগত প্ৰায় 1.5 মাহে বুকুত কঢ়িয়াই ফুৰা যি গধুৰ শুকৰ বুজাটো আছে সেই বুজাটো অধিক গাঢ় কৰি ফেকুৰি ছবিগৃহৰ পৰা ওলাই আহিছে অনুৰাগীসকল পুৱতি নিশাৰ পৰা মাজনিশালৈকে ৰৈ ৰৈ বিনালেৰ জোৱাৰত উটি গৈছে অসম আৰু অসমীয়া আমি বেলতলা মেট্ৰিক্সলৈ পুনৰ যাম ৰূপমলৈ কাষলৈ ৰূপম পুনৰ আপোনাৰ কাষলৈ গৈছোঁ হয় চাওক এইখিনি মুহূৰ্তত বেলতলা মেট্ৰিক্সৰ পৰা যিহেতু পৰিৱেশ আমি দেখুৱাই আছোঁ যে ইণ্টাৰভেল হৈছে আৰু এইখিনি মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিম যে প্ৰথমটো দৰ্শনী আৰম্ভ হৈছিলে 6:05 আৰু সেই দৰ্শকসকল কিছু সময় বিৰতিৰ বাবে ওলাই আহিছে আৰু সেই দৃশ্য আমি দেখুৱাইছোঁ যে প্ৰত্যেকগৰাকী দৰ্শকে যেন আবেগিক হৈ আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম জুবিন দাক ৰূপালী পৰ্দাত শেষবাৰৰ বাবে চোৱা হ'ল ইণ্টাৰভেল চলি আছে কি মন্তব্য কৰিব কেনেকুৱা লাগিছে চিনেমা ভালে লাগি আছে চাই কিনে দুখো লাগি আছে বেয়াও লাগি আছে জুবিন দাক আমি চাই আছোঁ যে লাষ্ট বাৰৰ পৰা বেয়া লাগি আছে মনটো অলপমান নিশ্চয় সকলোৰে আচলতে এক প্ৰকাৰ আবেগিক হৈ আছে আৰু আমি প্ৰত্যেক দিনাই বিগত 2টা দিনে দেখুৱাই গৈছোঁ দৃশ্যাংশ যে এক প্ৰকাৰ হিলদল ভাঙি জনতা ওলাই আহিছে আপোনালোকৰ পৰা আহিছে হয় মই ইয়াৰে লক্ষী মন্দিৰৰে হয় চিনেমাখন মানে কি এতিয়াৰ পৰা অলপ মানে দুখ অনুভৱ হৈছে আৰু বাকীখিনি চাওঁ কি হয় জুবিন দা শেষবাৰৰ বাবে একবাৰৰ কাৰণে সেইকাৰণে দেখা পাই মানে আবেগিক হৈ গৈছে কি কৰিম আৰু নিশ্চয়কৈ এইসকল পিছৰখিনিতো আছে আৰু কান্দিবলৈ নহয় জানো নিশ্চয় এইসকল জ্যেষ্ঠ দৰ্শক আৰু তেওঁলোকৰ এক প্ৰকাৰ আবেগিক হৈ পৰিছে কাৰণ জুবিন গাৰ্গ অসমৰ বাবে এক প্ৰকাৰ আবেগ আছিল স্বাভিমান আছিল গৌৰৱ আছিল জুবিন গাৰ্গৰ সেই আচলতে অকালতে হেৰাই যোৱাটো কোনেও বিচৰা নাছিল কেনেকুৱা পালে ছবিখন প্ৰথম ইণ্টাৰভেলটো ভালে লাগিলে চাই আছোঁ আৰু হয় কি ক'লে ৰূপালী পৰ্দাত শেষবাৰৰ বাবে দেখিছে হয় 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 ভালে লাগি আছে এতিয়া মানে ফাইনেল হেৰিটো চাই কিনি ক'ব পাৰিম আৰু নিশ্চয়কৈ ইণ্টাৰভেল চলি আছে কেনেকুৱা দেখিছে চিনেমাখন প্ৰথম আচলতে যিমানেই চিনেমাখন এতিয়া অৱশ্যে শেষ হোৱা নাই ইণ্টাৰভেল হৈছে যিমানেই চাইছোঁ অনুভৱ কৰিছোঁ আমি কি হেৰুৱালোঁ
সকলোৱেতো জানো, কিন্তু আটাইতকৈ বেয়া লাগে আমি অসহায়। আৰু এতিয়ালৈকে আমি সকলোৱে অসহায় কিয় হ'বলগীয়া হৈছে সেইটো সকলোৱে জানো। আমি বিচাৰোঁ যে সঁচাকৈয়ে জুবিন দাই ন্যায় পাওক। আৰু এই ইণ্টাৰভেললৈকে যিখিনি সময় প্ৰত্যেককে দেখিছোঁ যে এটা আৱেগ, আমি যি হেৰুৱালোঁ আৰু কেতিয়াও নাপাওঁ, কিন্তু সেই ঈশ্বৰ পুত্ৰক ন্যায় দিয়ক, তাকেই অন্তৰৰ পৰা বিচাৰিছোঁ। নিশ্চয় চিনেমা হলৰ মজিয়াৰ পৰাও দৰ্শকে ন্যায়ৰ দাবী কৰিছে। এয়াই হৈছে জুবিন গাৰ্গৰ প্ৰতি ভাল পোৱা, অকৃত্ৰিম ভাল পোৱা, জুবিন গাৰ্গৰ প্ৰতি থকা যি মৰম স্নেহ, সেইবাবে এই ধৰণে হিলদল ভাঙি প্ৰতিগৰাকী দৰ্শক ওলাই আহিছে। আমি ভিতৰলৈ যাম, মিন্ময় আছে, মিন্ময় আহিব, ভিতৰৰ দৃশ্যাংশ কিছু দেখুৱাবলৈ যত্ন কৰিম। যিহেতু ইণ্টাৰভেল চলি আছে, আমি দৃশ্যাংশ কিছু দেখুৱাব পাৰিম। অসমৰ ইতিহাসত হয়তো এয়াই প্ৰথম যে হিলদল ভাঙি এই ধৰণে পুৱতি নিশাই জনতা ওলাই আহিছে ছবি চাবলৈ, অসমীয়া ছবি চাবলৈ। কাৰণ আমি ইয়াৰ পূৰ্বে এই ধৰণৰ দৃশ্য আমি দেখা নাছিলোঁ। অসমীয়া ছবি চাবলৈ যে এই ধৰণে হিলদল ভাঙি জনতা ওলাই আহিব পাৰে, এয়াই প্ৰমাণ কৰি দিছে অসমৰ জনতাই। কাৰণ অসমৰ জনতাই অসমীয়া চিনেমা চাইছে, জুবিন দাৰ বাবে চাইছে। জুবিন দাই যি সপোন দেখিছিল, সেই সপোন সাকাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে অসমীয়া জনতাই। মই দৰ্শকৰ সৈতে কথা পাতিবলৈ চেষ্টা, ইণ্টাৰভেল চলি আছে, প্ৰথমবাৰ চোৱা হ'ল ৰূপালী পৰ্দাত। কি ব্যক্ত কৰিব জুবিন দা, যিহেতু আমাৰ মাজত নাই এতিয়া? নাই, জুবিন দা নাই যদিও ফিল্মখন চাব আহিছোঁ আৰু বেছ ধুনীয়া হৈছে ফিল্মখন। কেনেকুৱা পাইছা? ভাল পাইছোঁ, ভালে হৈছে। হয় হয় নিশ্চয় এইসকল দৰ্শক আৰু একাংশ আছে, মই পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম। জুবিন গাৰ্গক শেষবাৰৰ বাবে ৰূপালী পৰ্দাত দেখা হৈছে, কেনেকুৱা লাগিছে? ভালে লাগিছে বৰ্তমান। কিছু দুখ লাগিছে নহয়? দুখটো কিয় নালাগিব, দুখটো লাগিবই। কেনেকুৱা পাইছে বাইদেউ? ভাল লাগিছে, কিন্তু বেয়াও লাগিছে। নিশ্চয়কৈ যদিও ভাল লাগিছে, কিন্তু প্ৰত্যেকগৰাকী দৰ্শকেই আৱেগিক। কাৰণ জুবিন গাৰ্গ আমাৰ মাজত নাই কায়িকভাৱে, তেওঁৰ সত্তা, তেওঁৰ সৃষ্টিৰাজি সকলোখিনি আমাৰ মাজত আছে, কিন্তু তেওঁ কায়িকভাৱে যিহেতু নাই, সেইবাবে দুখ লাগিছে প্ৰতিগৰাকী দৰ্শকক। এক প্ৰকাৰ আৱেগিক হৈছে। প্ৰথম চোৱা হ'ল প্ৰথম ভাগ, কেনেকুৱা লাগিছে ছবিখন চাই? খুবেই ভাল লাগিছে চিনেমাখন। জুবিন দাক চবে মিছ কৰি আছে, তেওঁ আমাৰ মাজতে আছে এতিয়াও, সেয়াই ক'ব বিচাৰিছোঁ। নিশ্চয়কৈ তেওঁ আমাৰ মাজত আছে, তেওঁৰ আত্মা আমাৰ মাজত আছে, তেওঁৰ সত্তা, তেওঁৰ সৃষ্টিৰাজি, তেওঁ যিখিনি কাম কৰি গৈছে সেইখিনি সকলোখিনি আমাৰ মাজত আছে। আমি জীয়াই ৰাখিব লাগিব, প্ৰতিগৰাকী অসমীয়াই জীয়াই ৰাখিব লাগিব। জুবিন গাৰ্গে দেখা সপোন সাকাৰ ৰূপ দিব লাগিব, আৰু সাকাৰ ৰূপ ইতিমধ্যে দিয়া পৰিলক্ষিত হৈছে। কাৰণ আমি যি দৃশ্যাংশ দেখিছোঁ যে হিলদল ভাঙি জনতা ওলাই আহিছে অসমীয়া ছবি চাবলৈ, পুৱতি নিশাই উঠি জনতা আহিছে, নিশা 2 বজা পৰ্যন্ত জনতাই ছবি চাইছে, অসমীয়া ছবি চাইছে। গতিকে এইসমূহে বাৰে বাৰে প্ৰমাণিত কৰিছে যে জুবিন গাৰ্গ কি আছিলে। জুবিন গাৰ্গে ভাৰতৰ ইতিহাসত আচলতে নাম খোদিত কৰিলে, অসমৰ নাম বিশেষকৈ এই যি ছবিৰ জৰিয়তে যে অসমীয়া জাতিও আগুৱাই যাব পাৰে, সেয়া যেন প্ৰমাণিত কৰিলে। ইণ্টাৰভেল চলি আছে, দুটাকৈ যিহেতু ইয়াত গৃহ আছে, আনফালে এটা গৃহ আছে, দুটাকৈ হল আছে, আৰু এই দুইটা হলতে এটা হলত চলি আছে আৰু এটা হলত ইতিমধ্যে আৰম্ভ হৈছে। গতিকে এই জুবিন দাৰ প্ৰতি থকা যিটো মৰম স্নেহ আমি যদি চাওঁ, বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছিল। জুবিন গাৰ্গে যিসমূহ কথা কৈছিল, অসমীয়া ছবিক লৈ যিখিনি কথা কৈছিল, সেই কথাখিনি যেন আজি পুনৰবাৰ প্ৰমাণিত কৰি দিলে এই ৰৈ ৰৈ বিনালে মুক্তি লাভ কৰাৰ পাছত। আৰু ৰৈ ৰৈ বিনালেৰ জুবিন গাৰ্গৰ প্ৰায় 19 বছৰীয়া সপোন আছিল। 19 বছৰ পূৰ্বৰ পৰাই জুবিন গাৰ্গে ৰৈ ৰৈ বিনালে কথা কৈছিল, ৰৈ ৰৈ বিনালে চিন্তা কৰিছিল। মিউজিকেল যিহেতু ছবি, আৰু এই ছবিখন সকলোৱে আদৰি লোৱা, হয়তো জুবিন দাই জীৱিত অৱস্থাত দেখি নাপালে, কিন্তু তেওঁ য'তেই আছে তাৰ পৰাই হয়তো অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছে। কাৰণ জুবিন গাৰ্গে যিখন ছবি নিৰ্মাণ কৰিছে, এই ছবিখনৰ জৰিয়তে অসমীয়া ছবি জগতৰ এটা মাইলৰ খুঁটি স্থাপন কৰিলে।